বিটিসি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী হিংসা আমি দেখিবলৈ পাইছো ভাঙি চুৰমাৰ কৰিলে আসনিৰ আধাৰশিলা বিটিসিৰ ভেৰগাঁও নিখাৰ ভাগত নিৰ্বাচনী হিংসা এক উত্তপ্ত পৰিস্থিতি বিধানসভাৰ অধ্যক্ষই স্থাপন কৰিবলগীয়া আধাৰশিলা ভাঙি এনেদৰে চুৰমাৰ কৰিছে আৰু নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে এনেদৰে এতিয়া নিৰ্বাচনী হিংসাই বিৰাজ কৰিছে ভেৰগাঁৱত এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী হিংসা আমি দেখিবলৈ পাইছো আৰু ভাঙি চুৰমাৰ কৰিলে আসনিৰ আধাৰশিলা উত্তপ্ত পৰিস্থিতি নিৰ্বাচনী হিংসা অব্যাহত আছে এনেদৰে নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে আচলতে বিটিসিৰ ভেৰগাঁৱত নিশা নিৰ্বাচনী হিংসা এক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা যায় আৰু বিধানসভাৰ অধ্যক্ষই স্থাপন কৰিবলগীয়া আধাৰশিলা ভাঙি চুৰমাৰ কৰিলে নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে ভেৰগাঁৱত আৰম্ভ হৈছে হিংসা আৰু ভাঙি চুৰমাৰ বিশ্বজিৎ দৈমাৰীয়ে আসনি উদ্বোধনৰ বাবে কৰা আধাৰশিলা অচিনাক্ত দুৰ্বৃত্তই নিশা ভাঙি পেলালে আসনিৰ ফলকসমূহ আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এতিয়া ভেৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে দুটাকৈ আধাৰশিলাৰ নাম ফলক ভাঙি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা বিটিসি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী হিংসা আমি দেখিবলৈ পাইছো আৰু এনেদৰে এতিয়া আধাৰশিলা ভাঙি চুৰমাৰ কৰিছে কোনো লোকে আৰু এই নিৰ্বাচনী হিংসাৰ ফলত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাঙি চুৰমাৰ কৰিলে আসনিৰ আধাৰশিলা বিটিসিৰ ভেৰগাঁৱত নিশাৰ ভাগত এই উত্তপ্ত পৰিস্থিতি আমি দেখিবলৈ পাইছো আৰু অৱশেষত আৰক্ষী প্ৰশাসন উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে বিধানসভাৰ অধ্যক্ষই স্থাপন কৰিবলগীয়া আধাৰশিলা ভাঙি চুৰমাৰ কৰিলে একাংশই নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই আচলতে ভেৰগাঁৱত আমি এয়া দেখিবলৈ পাইছো এক হিংসাত্মক পৰিৱেশে বিৰাজ কৰিছে আৰু ভাঙি চুৰমাৰ বিশ্বজিৎ দৈমাৰীয়ে আসনি উদ্বোধনৰ বাবে কৰা আধাৰশিলা ভাঙি চুৰমাৰ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে আৰক্ষী প্ৰশাসন উপস্থিত হৈছে অচিনাক্ত দুৰ্বৃত্তই নিশাৰ ভাগতে ভাঙি পেলালে আসনিৰ ফলকসমূহ আৰু তাৰ পিছতে এক অপ্ৰীতিকৰ পৰিস্থিতি আমি দেখিবলৈ পাইছো ঘটনাৰ তদন্ত কৰিছে ভেৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে নিৰ্বাচনৰ দিন ঘোষণা হোৱাই নাই কিন্তু তাৰ পূৰ্বেই এনেদৰে এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে দুটাকৈ আধাৰশিলাৰ নাম ফলক ভাঙি পেলোৱাক লৈ এতিয়া উত্তেজনাময় পৰিৱেশ বিটিসি নিৰ্বাচনৰ পূৰ্বে এয়া নিৰ্বাচনী হিংসা বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱৰ উপস্থিতিত যি আমাৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিলে ইতিমধ্যে যিহেতু শুক্ৰবাৰে আমি আধাৰশিলাখিনি মানে মুকলি কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছিলে লগতে যি ফলকসমূহ আমি মোতায়ন কৰিছিলোঁ সেই ফলকসমূহ আজি ৰাতি দুৰ্বৃত্তই মানে গোটেইখিনি ভাঙি চুৰমাৰ কৰিছে যেনে বুদ্ৰাত আমাৰ দুৰ্বৃত্তই একেবাৰে চুৰমাৰ কৰিছে আপোনালোকে দেখিয়ে পাব তাত লগতে তাত আমাৰ ভেৰগাঁও আৰক্ষী অধ্যক্ষ উপস্থিত হৈছেহি লগতে আমাৰ ভেৰগাঁও থানাৰ অকণ কিছু দূৰত তাৰেও ফলকখন তেওঁলোকে দুৰ্বৃত্তই একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে ইয়াক লৈ বহুত আমি দুখিত হৈছোঁ কিয়নো এনেকুৱা ধৰণৰ কাম কৰিলে বেয়া লাগে কাৰণ আজি আমাৰ কৰিছে কালি কাৰোবাৰ কৰিব সেইটোতো হ'ব নালাগে আজি উন্নয়ন কৰিছে আমাৰেই হৈছে উন্নয়ন ইয়াক লৈ বহুত দুখিত হৈছোঁ আৰু নিজকে মানে শংকাবোধ কৰিছোঁ ইমান দুখ লাগিছে আৰু যি নেকি আমি উলহ মাললৈ কালি আমি গোটেইকেইটা আমাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত 5টাকৈ আমাৰ আধাৰশিলা স্থাপন কৰা হৈছিলে অহাকালি আমি মুকলি অনুষ্ঠান আছিলে স্পীকাৰ ছাৰ আহিব সেইটোক লৈ আমি উলাহ মালাহৰে তথা আমাৰ কাৰ্যকৰ্তা যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি কাৰ্যকৰ্তা সকলোৱে আমি উলাহ মালেৰে মানে আঁকোৱালি লোৱাৰ কাৰণে আৰু আমি উৎসাহিত হৈ আছিলোঁ যি দুৰ্বৃত্তৰ মানে নিকৃষ্ট কৰ্মই মানে সঁচাকৈ মানে আমাক লজ্জিত কৰিছে আৰু যিসকল দুৰ্বৃত্তই এই এনেকুৱা ধৰণৰ কৰ্ম কৰিছে তাক মাননীয় জিলা আৰক্ষী অধ্যক্ষ মহোদয়ে তেওঁলোকক কৰেক্ট কৰি উচিত শাস্তি দিয়ে যেন তাৰে ভেৰগাঁও বাসিন্দা হিচাপে আজি চবতকৈ ক'ব গ'লে মানে এণ্টাৰ বিটিসিত আজি আমাৰ এই ভেৰগাঁও LAC হিচাপে আমি চবতকৈ বেছি মানে কাম কৰাটো দেখা পাইছোঁ আমাৰ বিজেপিৰ যোনটো আমাৰ অধ্যক্ষ আছে মাননীয় বিশ্বজিৎ দৈমাৰী তেখেতে বহুত কাম কৰিছে আৰু এই 5টা নতুনকৈ আধাৰশিলা কৰিবৰ কাৰণে তেখেতে নিজে হেৰি আছিল
তো কিন্তু অহাকালি শুক্ৰবাৰ আৰু এই শুক্ৰবাৰে যোনটো হ'ব লগা আছিল তাতে এই দুটাকৈ মানে যোনটো চাইনবোৰ্ড দুৰ্বৃত্তই ভাঙিছে সেইটো বহুত দুখ লগা কথা আৰু যিহেতু আমাৰ ইয়াতে উপস্থিত আছিল ভেৰগাঁৱৰ অচি তেখেতো তদন্ত কৰি আছে কোনে কৰিছে কোনে কৰা নাই তেওঁ নিজে ৰিপৰ্টটো লৈ আছে আৰু অচিও ক'লে যে আমি সোনকালে তদন্ত কৰি যি পাওঁ নাপাওঁ সেইটো আমি দোষীক মানে তদন্ত কৰিম। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱৰ উপস্থিতিত যি আমাৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিলে ইতিমধ্যে যিহেতু শুক্ৰবাৰে আমি আধাৰশিলাখিনি মানে মুকলি কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছিলেই লগতে যি ফলকসমূহ আমি মোতায়ন কৰিছিলোঁ সেই ফলকসমূহ আজি ৰাতি দুৰ্বৃত্তই মানে গোটেইখিনি ভাঙি চুৰমাৰ কৰিছে যেনে বুদ্ৰাত আমাৰ দুৰ্বৃত্তই একেবাৰে চুৰমাৰ কৰিছে আপোনালোকে দেখিয়ে পাব তাত লগতে তাত আমাৰ ভেৰগাঁও আৰক্ষী অধ্যক্ষ উপস্থিত হৈছেহি লগতে আমাৰ ভেৰগাঁও থানাৰ অকণ কিছু দূৰত তাৰেও ফলকখন তেওঁলোকে দুৰ্বৃত্তই একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে ইয়াক লৈ বহুত আমি দুখিত হৈছোঁ কিয়নো এনেকুৱা ধৰণৰ কাম কৰিলে বেয়া লাগে কাৰণ আজি আমাৰ কৰিছে কালি কাৰোবাৰ কৰিব সেইটোতো হ'ব নালাগে আজি উন্নয়ন কৰিছে আমাৰেই হৈছে উন্নয়ন ইয়াক লৈ বহুত দুখিত হৈছোঁ আৰু নিজকে মানে শংকাবোধ কৰিছোঁ ইমান দুখ লাগিছে আৰু যি নেকি আমি উলহ মাললৈ কালি আমি গোটেইকেইটা আমাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত 5টাকৈ আমাৰ আধাৰশিলা স্থাপন কৰা হৈছিলে অহাকালি আমি মুকলি অনুষ্ঠান আছিলে স্পীকাৰ ছাৰ আহিব সেইটোক লৈ আমি উলাহ মালহৰে তথা আমাৰ কাৰ্যকৰ্তা যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি কাৰ্যকৰ্তা সকলোৱে আমি উলাহ মালহেৰে মানে আঁকোৱালি লোৱাৰ কাৰণে আৰু আমি উৎসাহিত হৈ আছিলোঁ যি দুৰ্বৃত্তৰ মানে নিকৃষ্ট কৰ্মই মানে সঁচাকৈ মানে আমাক লজ্জিত কৰিছে আৰু যিসকল দুৰ্বৃত্তই এই এনেকুৱা ধৰণৰ কৰ্ম কৰিছে তাক মাননীয় জিলা আৰক্ষী অধ্যক্ষ মহোদয়ে তেওঁলোকক কৰেক্ট কৰি উচিত শাস্তি দিয়ে যেন তাৰেই ভেৰগাঁও বাসিন্দা হিচাপে আজি চবতকৈ ক'ব গ'লে মানে এণ্টাৰ BTCত আজি আমাৰ এই ভেৰগাঁও LAC হিচাপে আমি চবতকৈ বেছি মানে কাম কৰাটো দেখা পাইছোঁ আমাৰ বিজেপিৰ যোনটো আমাৰ অধ্যক্ষ আছে মাননীয় বিশ্বজিৎ দৈমাৰী তেখেতে বহুত কাম কৰিছে আৰু এই 5টা নতুনকৈ আধাৰশিলা কৰিবৰ কাৰণে তেখেতে নিজে হেৰি আছিল তো কিন্তু অহাকালি শুক্ৰবাৰ আৰু এই শুক্ৰবাৰে যোনটো হ'ব লগা আছিল তাতে এই দুটাকৈ মানে যোনটো চাইনবোৰ্ড দুৰ্বৃত্তই ভাঙিছে সেইটো বহুত দুখ লগা কথা আৰু যিহেতু আমাৰ ইয়াতে উপস্থিত আছিল ভেৰগাঁৱৰ অচি তেখেতো তদন্ত কৰি আছে কোনে কৰিছে কোনে কৰা নাই তেওঁ নিজে ৰিপৰ্টটো লৈ আছে আৰু অচিও ক'লে যে আমি সোনকালে তদন্ত কৰি